Hello বন্ধুগণ, আশা কৰোঁ আপোনালোক সবেই ভালে আছে। যোৱাকালি আমি ডিছকাছ কৰিছিলোঁ, উই হেভ ডিছকাছ দ্য এছে পেপাৰ এণ্ড আজি মই আকৌ GS পেপাৰ 1খন লৈ আহিছোঁ আপোনাৰ সন্মুখনে। মই GS পেপাৰ 1ত আমি জানো যে টোটেল 20 কুৱেশ্যনছ আছে, বাট মই তাৰ পৰা 11টা কুৱেশ্যন শ্বৰ্ট আনচাৰ আপোনাৰ লগত ডিছকাছ কৰিবলৈ লৈ আহিছোঁ। দ্য থিং ইজ দ্যাট আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মটিভেট কৰক আমাক। তেতিয়াহ'লে এনেকুৱা যিমান এক্সাম আহে কম্পিটিটিভ, আমি আমাৰ চেনেলত এই এক্সাম ৰিলেটেড প্ৰিপেৰেশ্যনটো কৰাওঁ বা নিজে কৰোঁ। এতিয়া হ'ল কি, এই যে কুৱেশ্যন পেপাৰটো GS পেপাৰ 1 আছিলে, তাত 11টা কুৱেশ্যন মই লৈ আহিছোঁ, 1, 2, 3, 4 এনেকৈ আপুনি চাব পাৰে যে এই PDF-খনত মই টোটেল 11টা কুৱেশ্যন আনিছোঁ ডিছকাছ কৰিবলৈ। এতিয়া যিখন কুৱেশ্যন আহিছিলে কালি GS পেপাৰ 1ৰ, সেই কুৱেশ্যনটো কুৱেশ্যনখন কি ক'ম, এনালাইচিছ কৰিলে আমি ক'ব পাৰোঁ যে টাফ, মিডিয়াম টু টাফ আছিলে। ঠিক আছে, ইমান ইজিও নহয়, ইমান medium নহয়. So we can say the paper was quite bit easy to medium to tough. So let's start the question. All right, the first question ahisle hetu ki, what were the main features of the British land revenue policy? British land revenue policy uporot amak question hodise, analyze its impact on the peasantry in Assam. Peasantry in Assam ফাৰ্মাৰৰ বেপাৰে সুধিছে। ঠিক আছে, এনালাইচিছ ইম্পেক্টটো সুধিছে পেচেণ্ট্ৰি ইন আছাম, এগ্ৰিকালচাৰত কেনেকৈ ইম্পেক্ট কৰিছিলে ব্ৰিটিছ লেণ্ড ৰেভিনিউ পলিচি। এতিয়া আমি জানা ৰাখিব যে আমাৰ ইয়াৰ অসমত ৰাইটৱাৰী ছিষ্টেম আছিলে। ঠিক আছে, চাউথত আৰু আছাম অলছ' বিন ইনক্লুডেড ইন দ্য ৰাইটৱাৰী ছিষ্টেম। সেইটো আমি জানো যে যিজনে মডাৰ্ণ হিষ্ট্ৰী পঢ়িছে সবেই এই পেপাৰে জানে। এতিয়া হ'ল কুৱেশ্যনটোৱে আমাক কি সুধিছে। এই কুৱেশ্যনটোৰ আপুনি চাব তিনিটা পাৰ্ট আছে। তিনিটা পাৰ্ট কেনেকৈ উই কেন চি দ্যাট what is the main feature আমাক সুধিছে, আমি ফিচাৰ্ছ দেখাব লাগিব। তাৰপিছত ব্ৰিটিছ লেণ্ড ৰেভিনিউ পলিচি, we need to just show this also, second part আমাৰ এইটো হৈ গ'ল। ইম্পেক্টটো আমি দিব লাগিব যে এতিয়া ইম্পেক্টৰ মাজত পাৰ্ট 3 হয়, বাট চাব পাৰ্ট দুটা হ'ব, পজিটিভ ইম্পেক্ট, ঠিক আছে, আৰু নিগেটিভ ইম্পেক্ট, দুটা হ'ব ইম্পেক্ট। তেতিয়াহ'লে মই হেডিংটো আপোনাক বুজাই দিছোঁ, হেডিঙৰ মাজতে গোটেইখিনি আনচাৰ আছে। আনচাৰটো কেনেকৈ হ'ব, আনচাৰটো হ'ব এনেকুৱা। চাওক, যিবিলাক ষ্টুডেণ্টে মেইনছ লিখিছে তেখেতে খুবেই ধুনীয়া লিখিব, I congratulate them for that। মই এটা নিজৰ অপিনিয়ন দিছোঁ বা এনালাইচিছ কৰিছোঁ কুৱেশ্যনখন, আনচাৰটো কেনেকৈ হ'ব পাৰে বা কিমান পাৰ্টত আমি ডিভাইড কৰিব পাৰোঁ এই কুৱেশ্যনটো। The first of all, the answer is that I wrote it like this, British land revenue system demanded the cash payment and often used intermediates harming small cultivators that caused debt, insecure tenure and agrarian distress in Assam, ঠিক আছে, altering rural society। কি সুধিছে, মই কি কৈছোঁ যে ব্ৰিটিছ লেণ্ড ৰেভিনিউ যিটো ছিষ্টেম আছে ডিমাণ্ড কৰিছিলে কেছ পে'মেণ্ট ব্ৰিটিছে কেছ পে'মেণ্ট ডিমাণ্ড কৰিছিলে এণ্ড অফটেন ইউজ ইণ্টাৰমিডিয়েটৰিজ, আৰু কিবা এটা ইণ্টাৰমিডিয়েটৰি চ'ৰ্চ। এতিয়া কেনেকৈ হ'ব পাৰে যে যিবিলাক কিষাণ আছে, जो लोग किसान हैं वहाँ पे जो काम करते थे, मतलब कि एज एग्रीकल्चर में जो काम करते थे, उनको जो उनका आय होता था, जेतु इनकम तेखते करे आफ्टर सेलिंग देयर goods or the product or the farm things, they need to just pay the tax to British in a cash or maybe something intermediary of that one alternative. For example, you need to, if you don't have the cash or you don't have the amount to
to pay to the British as a tax, then British might really gonna just take something else from you, which might be more costlier than the cash amount that you want to pay to them. ঠিক আছে, মানে আপোনাৰ জমিনখনে ব্ৰিটিছখনে কি কৰিব মানে লৈ যাব পাৰে. So in this way you need to write the answer. All right. So first of all we need to give the introduction, the whole introduction of that one. After that তিনিটা পাৰ্ট আছে মই যেনে কৈছো, মেইন ফিচাৰ্স ক'ব লাগিব, British land revenue policy, second part analyze the impact, third part impactor মাঝে কি impact positive negative দুটা আমি দেখুৱাব লাগিব examiner. 150 words or ভিতৰত হ'ব লাগে if it is considered as a 10-mark question. All right, so we know that very well. Now let's move on to next question. It is into next question. এটো মানে হয় the participation of Assam women in the freedom struggle brought about a new social and political consciousness among them. Analyze. এতিয়া কি কৈছে যে participation of women. চোৱা যেতিয়াও woman শব্দটো আহি যায় female, আমি সবচে আগত হেতু মনত ৰাখিব whenever there is a woman you can't speak negative against that topic or that word because it is very sensitive. So you need to write in a positive way. Means woman has to be shown in a positive demonstrative way in your answer. All right, hope you really understand. আপোনাৰ লোকে যেতিয়া woman দেখিব শব্দটো সেই womanৰ ভিতৰে আপুনি পজিটিভ লিখিব লাগিব. You can't just write negative. মই আগৰ ক্লাছতো হেতু আপোনালোকক বুজাইছো. এতিয়া the main thing is that কি সুধিছে the participation of the women in Assam in the freedom struggles. Freedom struggle যে participant কৰিছে যে woman about a new social and political consciousness among them. Hey participationৰ কাৰণে এটা new মানে consciousness, এটা new sense of মানে understanding among the human and the development of the woman has been occurred in that particular period of time. So analyze কৰিবলৈ কৈছে কেনেকে. So মই answer লিখিছো যে Assamese women joined protest, formed local groups and supported the social reforms which broadened public participation, their work challenges tradition, gender roles and helped build political awareness and leadership. মানে এইটো আপুনি হেডিং দিব পাৰে লাইনটো, আৰু এই লাইনৰ ভিতৰত গোটেইখিনি আনসাৰটো লিখা আছে if someone is able to crack those line wherever I just really wrote it out there. All right, now the question arises, এতিয়া কিমান পাঠ হ'ব এইটোত only চাব দুটা পাঠ হেই আছে কেনেকে. first of all you need to give the intro, আপুনি intro দিব লাগিব, ঠিক আছে. question number 2 মই কৈ আছো, তাৰ পিছত participation of the women in freedom struggle আপুনি লিখিব লাগিব. You need to put some examples, means in Assam the name of the woman, Assamese woman who just really took the participation in the freedom struggle. You need to write the name of those and their work. And you need to just write the second part is social and political consciousness among them. What is the social and political consciousness among them? হেতু হল দুটা পার্ট, তাৰ পিছত conclusion. তো overall ইয়াত আছে দুটা পার্ট. You need to just break two parts and write it. Give some examples. Your answer will be delicate and so beautiful that no one will just really gonna cut any kind of mark from your answer. आशा करता हूँ आपको ये समझ में आ गई. अब next जो question है, question number 3 है. इसमें कहा है some islands of the world are under high risk. एरो question to environmental law, ठीक है से, of submerge due to sea level rise. Sorry, question to geography plus environment, both related, ঠিক আছে. মানে question to হয় মানে কি সুধিছে যে some islands of the world are under high risk. এতিয়া island of the world under high risk আমাক সুধিছে of the submerge due to sea level rises. Sea level rise হৈছে সেই কাৰণে submerge হৈ আছে, মানে it is মানে ডুবি আছে because of high level of sea. All right, discuss how such an impending situation can be addressed. ঠিক আছে, তেতিয়াহ'লে impendingৰ যেটো অৰ্থ হয় হেতু হয় আগতীয়াকৈ, ঠিক আছে, আগতীয়াকৈ. ইয়াত মই লিখি দিছো মিনিংটো আপোনালোকে
চাই পেলানি বুজিব পাৰি मीन्स हिंदी में कहते हैं ना आगे करके माने पिछला या फिर आने वाला ठीक है আগতীয়া कोई माने আহি আছে বা situation can be addressed ठीक है तो how means if something is being going to be happen how you can just take the precaution before it really get occur all right hope you really understand মই ইয়াত অৰ্থটো লিখি দিছো তেতিয়াহলে আমি এতিয়া আনসাৰটো ডিসকাস কৰিম কেনেকে হ'ব লাগে all right और हिंदी में इसका अर्थ है नजदीक ठीक है नजदीक का सो क्वेश्चन तो क्या आছিলে যে some islands of the world are under high risk কিছুমান আইল্যান্ড আছে দুনিয়াত যেবিলাক মানে high risk আছে because of submerge due to sea level rises due to the climate as we know that right now what is been happening in the world is that the rising level of the seawater because of the temperature that is rising drastically in every single year so because of the emission and the greenhouse gases this because of this all right discuss how such an impending situation can be addressed hodise etia ami etu part korim ঠিক আছে some island etia after island of the world are under high risk island er upor eta definition dim ঠিক আছে what is island is all about risk ot kenege ase কেলে পানির ভিতর ডুবি আছে why এটা রিজন দিম এইটো হল আমার সেকেন্ড পোর্শন এইটো হল আমার ফার্স্ট পোর্শন ঠিক আছে তাৰ পিছত কি কৈছে ডিসকাস সাচ এটি ডিসকাস যেতিয়া কৰিব এতিয়া আপুনি যদি ডিসকাস কৰিব পাৰে এইটো হল আমাৰ থার্ড নম্বৰ পার্ট ঠিক আছে থার্ড নম্বৰ পোর্শন দিস পোর্শন ইজ কল্ড থার্ড নম্বৰ পোর্শন অলরাইট তে এতিয়া ডিসকাস কৰাৰ কাৰণে আপুনি ইয়াত পজিটিভ ইম্প্যাক্ট দেখাব পাৰে আৰু নেগেটিভ দেখাব পাৰে but it depends ki apuni enake column banayo dikhabo pare buise you can show it just like column A column B like this all right so it will also be a very good enhancing going to give you an enhancing look in your examination so you can do that and after that you can just give the conclusion I hope you understand that so this question is totally been related to environment and geography all right moi kenake answer to likhisu the address islands submerge with mitigation my bad because likha asile ei karone moi dekhibo norilu reduce emission ঠিক আছে and adoption coastal defenses mangrove restoration resilient infrastructural planned recollection international cooperation and funding are essential ete kenege rokhabo parim what are the things that are necessary to reduce this risk of submerging the island due to the high rising water of the sea level so how can we reduce this yat moi likhi disu mane different kind of thing that we can do it etu jodi apuni pohilo ei paragraph tu you will understand that likha ase sub subject ki koribo lagibo resilience infrastructure banabo lagibo mangrove restoration mangroves are been very important to reduce that because mangrove are the main source of sea or main source of reducing the sea level because the more rainbow will be there will be less rising of the water level because the mangrove will gonna stop the water come to the land it will gonna be just work like a barrier so hope you really understand what I'm trying to say and international cooperation international cooperation koribo lagibo bibhinno country logot to bring up the technology to understand the situation climate problems these are the things ये सब हमें करना होगा let's move on to next question to ki asile discuss the role of rice cultivation in the economic and culture of northeast India etia hodise so northeast India means not only just Assam it is talking about all the 7 states of northeast mane Mizoram Manipur Tripura Meghalaya ঠিক আছে discuss the role of rice cultivation or role ki in economic hodise ঠিক আছে and culture of northeast India culture আর economic rice cultivation or impact to ki discuss koribole discuss korar karone amak hodise ei proshnokhonot buise ei proshnot amak hodise so this question is related to economic as well as same time little bit of geographical so you can say it is a combination of both economy and geography all right so rice is the staple crop ami janu je rice to ki eta staple crop hoy northeast er karone gute northeast e ataitke beshi one of the most etia eta proshno ahe je which state in India produce the highest number of rice production the answer is West Bengal
সেইটো মনত ৰাখিব দেই West Bengal is the in production West Bengal is the highest alright so remember that one so West Bengal আটাইতকৈ বেছি rice produce কৰে অসমৰ মাজত অসমৰ মাজত নহয় in India and remaining other in this sequence alright so rice is a staple crop and main livelihood source in the northeast it support local food security festive and identity diverse local varieties and traditional farming preserve biodiversity and culture alright so আমি যে so question number 4 to মানে ইমান বুজাবলে একো নাই ইয়াত আপুনি নিজে বনাই পালানি আপুনি লিখিব পাৰে যে ৰাইসৰ পেপাৰে সুধিছে যে কেনেকে নৰ্থ ইষ্টৰ ইকোনমিক আৰু কালচাৰক এফেক্ট কৰে নাই মানে হেৰি রাইস কাল্টিভেশনে ঠিক আছে হেতু আমি okay now next question number 4 discuss the role of the rice cultivation আমি হেক কৰিলো ঠিক আছে এতিয়া হল next question to কি era slums a social issue ঠিক আছে era slums a social issue discuss the challenge of the slum dweller in India এটা স্লামৰ ওপৰত কোৱেশ্চন হদিছে দেই এটো মানে দুনিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানে swarm যেটো মানে আমি কওঁ slum sorry কত আছে আমি জানো ধাৰাবাহী ইন মুম্বাই অলৰাইট ধাৰাবাহী ইন মুম্বাই এটা স্লামৰ ওপৰত আপুনি মানে ধুনিয়াকৈ এটা ইন্ট্ৰোডাকচন দিব পাৰে যে what is slum is all about ঠিক আছে কি কি বস্তু কি কাৰণে এটো স্লাম হৈছে তাৰপিছত আপুনি এটা মানে প্যাৰাগ্ৰাফ বনাব তাৰপিছত different kind of problems that slums people are being not slum it is bad thing means slums areas people are been suffering and how can this challenge can be recover or can be changed so these are the things that you must mention while you writing the answer of this okay so slum oporot amar social issue jetu hetu amar hekhol tarpisot question number 6 etu ami discuss korim discuss the role of B.R. Ambedkar oporot role hudise the Indian history what is the role of B.R. Ambedkar in providing a framework of the empowerment of a marginalized group in India B.R. Ambedkar Dr. B.R. Ambedkar keneke empower korisle marginalized group of Indians marginalized groups in India keneke empowerment মানে তেখেতে দিছিলে এই আনসারটো মানে ধুনিয়াকৈ আপুনি লিখিব পাৰিব যে B.R. আম্বেদকাৰৰ ওপৰত যদি কোনোবা লাইফ ষ্টৰী বা তেখেতৰ যে হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড আছে কোনোবাই যদি পলিটিক্যাল হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড পঢ়ে মানে ইণ্ডিয়ান হিষ্ট্ৰী বা পলিটিৰ তেতিয়াহ'লে B.R. আম্বেদকাৰে কেনেকে এম্পাৱাৰ কৰিছিলে মাৰ্জিনালাইজ গ্ৰুপ বা হিষ্ট্ৰীত গুটেখিনি আছে আপুনি চাই পেলানি লিখিব পাৰে but this question is quite bit easy but it is also in kind of I will put it in an medium stage rather than not totally easy at the same time all right so moi eta mane hint di disu B.R. Ambedkar framed constitution safeguard for equality and social justice report tekhete empowerment disle Indian marginalized group or his provisions for reservations fundamental rights and representation strengthen democracy and empowerment ঠিক আছে তেখেতৰ যে থিওৰি বা তেখেতৰ যে ফান্ডামেন্টাল ৰাইটস ৰিপ্ৰেজেন্টেশন ফান্ডামেন্টাল ৰাইটস যে দিছিলে ফান্ডামেন্টাল ৰাইট হল আটাইতকৈ ডাঙৰ বস্তু মই আপোনাক কৈ দিছো যে 32 যেটো আমাৰ আৰ্টিকেল আছে ৰিটস ঠিক আছে হেতু হল কি 32 যেটো আছে হেতু কি হল কি মানে হেতু দিয়ে গোটেখিনি যিবিলাক আমাৰ মানে দেশৰ মাৰ্জিনালাইজ গ্ৰুপ আছে তেখেতক including us as well সবক এটা protection provide কৰি দিছে হেতু কোনে মানে provide কৰিছে B.R. Ambedkar এইবিলাক এক্সাম্পল দি আপুনি গুটেখিনি ধুনিয়াকৈ লিখিব পাৰিব ঠিক আছে next question to hol ki question number 7 what is human development what are the indicators to measure it to what extent do these indicators represent inclusive development এতিয়া এই যে question to আছে এইটোত কিন্তু মানে আপোনাৰ চাৰিটা পাৰ্ট আছে সেই দেই হিউম্যান ডেভেলপমেন্ট কি বস্তু আপুনি লিখিব লাগিব what are the indicators to measure it কেনেকৈ আমি মেজার কৰিব পাৰিম হিউম্যান ডেভেলপমেন্ট to what extent do these indicators represent inclusive growth up to how much extent it can be done alright এইটো এটা আৰু এটা পাৰ্ট and lastly inclusive development এটা চাৰিটা পাৰ্ট আছে এই চাৰিটা পাৰ্টক আপুনি ভাগ কৰি লিখিব লাগিব maybe I think this question is for 20 mark maybe I don't know but so 250 marks for this question apuni 250 word লিখিব লাগিব so মই এটা হিন্দি দিছো human development means improving people's capabilities
Human development মানে কি? Capabilities means human resource development or মানে human resource development or আমি example দিব লাগিব. Indicators কি হ'ব? Like HDI life expectation, ঠিক আছে, literacy, income, measures progress, measures progress, inclusive growth, need equality, ঠিক আছে, sustainability and access to all. Alright, so সেইবিলাক এই যে 17 SDG goal আছে নহয় জানো, SDG, এই 17 যদি কোনোবাই SDG goal বিলাক গোটেইখিনি মুখস্থ ৰাখিব পাৰে তেতিয়াহলে this question is just like, moving a hot knife in a butter, hot knife in a butter. It's so easy, to be honest. Next question কি আছে আমাৰ? Analyze the significant and implication of the State Recognition Act 1956 with reference to Northeast India. So this question is, yes, it's very unique question. At the same time, this question is very, I will take it in the consideration of in a tough range. All right, this question is very tough. A question to tough asile, ঠিক আছে, but মই আৰু মানে এটা হিন্দি দিছো কেনেকৈ লিখিব লাগিছিলে, মানে ফাৰ্স্ট লাইনটো কি হ'ব পাৰে? The 1956 Act recognized the state mainly on linguistic line, improving administration but ignoring ethnic diversity in Northeast. এই লাইনৰ ভিতৰতে গোটেই আনসাৰখিনি আছে। কি কৈছে? 1956 Act recognize কৰিছিলে state mainly on linguistic lines, ঠিক আছে, linguistic basis stateৰ recognize কৰিছে, but মানে নেগেটিভ কি আছিলে? improving administration, improve কৰিব দিছিলে administration, but ignore কৰি দিছিলে কি বস্তুক? ethnic diversity in the northeast. ethnic যেটো diversity হেতু lack কৰিছিলে, মানে it was not, not been recognized at that time. All right, so later recognized, কি লিখা আছে? later recognized, address local aspiration and autonomy demands, ঠিক আছে, later recognize কৰিছে, হেতু আমি লিখিব লাগিব। যোনে মানে the State Recognition Act 1956 ৰ ব্যাপাৰে জানে তেখেতে গোটেইখিনি ধুনীয়াকে আনসাৰ লিখিব পাৰিব। নেক্সট কোৱেশ্চন কি? Question number 9, highlight the recommendation of the Kothari Education Commission 1964-66 also reflect in the National Education Policy 2020. Kothari Education Commission যেটো আছিল 1964-66, সেই বস্তুটো reflected in National Education Policy কেনেকে? মানে 1964-66 যেটো Kothari Education Commission আছে সেইটোৰ reflection কেনেকে আমি দেখা পাম National Education Policy 2020 ত? ঠিক আছে, বা ৰিফ্লেক্ট কেনেকে কৰিছে 2020 হেইটো আমাক খুদিছে। তো কেনেকে হ'ব সেই আনসাৰটো মই অকমান আপোনালোকক কৈ দিম। The commission recommended a common school system. Common school system আছে ইয়াত, Kothariটো আছিলে। Vocational and science education আছে। Teacher training and equal opportunity আছে, ঠিক আছে, many of which wrapper in NEP 2020 vision, ঠিক আছে। National Education Policy, NEP মানে short form লিখিছো, National Education Policy 2020 visions. So এইবিলাক পইণ্ট লৈ আপুনি গোটেইখিনি আনসাৰটো লিখিব পাৰে। মানে if you are able to describe, this point and this point itself, then your answer is totally been complete. I think this question is going to be around 20 marks, so 250 words. I think you will gonna crack it. So next question কি আছে? Question number 10, discuss the economic and environmental significance of forest resource in Northeast India, focusing on their sustainability use. Edu moi discuss nakaru because everyone knows about the Forest Act, so I think you should just do it by yourself. I think that is enough, but I will give you the foremost the answer how we can just able to write it by ourselves. So forests of the Northeast are rich in biodiversity and vital to the tribal livelihood. All right, sustainable use demands, তাৰপিছত community rights, forest conservation and eco-friendly value addition. All right, so এইবিলাক বস্তু আপুনি লিখিলেই আপোনাৰ কোৱেশ্চনটো কমপ্লিট হৈ যাব। Question number 11, the cultural heritage and tradition of tribal community in Northeast India. এইটো কিন্তু the most important question. All right, because this question is directly related with the current affairs, recent current affairs. So মই যিমান মানে বুজি পাইছো মানে হেৰি current affairs লগত এই question to relate আছে। In Northeast India are facing threats to this, suggest measures for their
preservation and promotion. Question to ki hudise মানে কালচাৰেল হেৰিটেজ ট্ৰেডিশ্যন অফ ট্ৰাইবেল কমিউনিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া যিটো আছে সেইটো ফেচ কৰিছে কেনেকুৱা এটা থ্ৰেট মানে প্ৰব্লেম এটা ফেচ কৰি আছে টুডে কি মেজাৰ্ছ ল'লে কি হাউ ছাজেষ্ট মেজাৰ ফৰ দ্য প্ৰিভেনশ্যন এণ্ড প্ৰমোশ্যন কেনেকুৱা মেজাৰ্ছ আমি ল'ব লাগিব সেই থ্ৰেটৰ পৰা বাচিবলৈ আৰু প্ৰমোশ্যন আমি কেনেকৈ কৰিব পাৰিম আমাৰ নৰ্থ ইষ্টৰ কালচাৰেল হেৰিটেজ যিটো ট্ৰেডিশ্যন আছে সেইটো এই কুৱেশ্যনটো সুধিছে ঠিক আছে তেতিয়াহ'লে এই কুৱেশ্যনটো মানে আমি থ্ৰী পাৰ্টত কনভাৰ্ট কৰিব পাৰিম ফাৰ্ষ্ট অফ অল ইউ নিড টু ৰাইট দ্য মেইন চ'ৰ্চ মানে কণ্টেণ্ট লিখিব মানে কণ্টেণ্ট মানে জাষ্ট গিভ দ্য ডেফিনেশ্যন প্ৰথমে ডেফিনেশ্যন এটা পাৰ্ট হৈ গ'ল এনেকৈ দ্য কালচাৰেল হেৰিটেজ এণ্ড ট্ৰেডিশ্যন of the tribal community in Northeast India are as following like this all right with example beautiful that's all fine and তাৰপিছত আপুনি লিখিব লাগিব মানে প্ৰব্লেম কি আছে ঠিক আছে কি কাৰণে মানে থ্ৰেট after that you need to mention the problems after that way forward বা solution and after that conclusion all right so conclusionত কি আপুনি সদায় মনত ৰাখিব দেই positive and negative both has to be same mediocre position you can't be too much positive about it you can't be too much negative about it সেই বস্তুটো আমি ধ্যানত ৰাখি গোটেইখনে আনসাৰটো হেক কৰিব লাগিব সো গাইস ইমানখনেই আছিলে মই 11টা প্ৰশ্ন লৈছিলো 11টা মই আপোনালোকক বুজাই দিলো আৰু মানে আমি চেষ্টা কৰিম নেক্সট যেটো প্ৰিলিমছ আহিব আমি চেষ্টা কৰিম ইনশাআল্লাহ হে প্ৰিলিমছটো মানে ক্ৰ্যাক কৰিবলৈ আৰু তাৰ পিছত মেইনছত বহিবলৈ অলৰাইট গাইস so that's all for today's video please do subscribe do like do share अरे यार आप लोग शेयर कर लो अपने दोस्तों के साथ लाइक करो और promote करो मेरे वीडियो को hope you really like this video and share with your friends and see you in another video bye bye have a nice day